গুড মৰ্ণিং। মই আহিছোঁ আমাৰ বা ঘৰত ফুৰিবলৈ। মোৰ বা ৰাক্ষসনীয়া ৰাতিপুৱা শুই উঠি সেইসোপা খাই আছে। আয়ুষে শুই উঠি দাঁত ব্ৰাছ কৰি আছে। কি ধুনীয়াকৈ দাঁত ব্ৰাছ কৰিছে চাওকচোন আপোনালোকে। কি কৰি আছ? ঘোঁৰা ঘাঁহ কাটি আছো। ইয়াত ক'ত ঘোঁৰা আছে? ইয়াত ক'ত ঘাঁহ আছে? কি কৰে? লাজে পাইছোঁ গাইছ। এইটো হ'ল ৰজা এখন ঘৰৰ মোচন চাওকচোন তাৰ। মই খেলি আছিলোঁ, খেলি থাকোঁতে মই ঘপককৈ দুখ পাই গৈছিলোঁ। আয়ুষে কি ক'ব শুনিব মোক এতিয়া। চৰি ক'ব নালাগে, তুমি মোক মাৰিছা আকৌ। ফুৰিব আহিছিলোঁ, ফুৰিব আহি দেখিলোঁ এটা ধুনীয়া ঠাই। ধুনীয়া লাগিছে জেগাটো। মোবাইলটো ইমান কেমেৰাটো ভাল নহয় কাৰণে উঠা নাই, হ'লেও জেগাটো কিন্তু বহুত ভাল লগা। ছোৱালী কেইজনীমান, ভাবিলোঁ সিহঁতক নাম্বাৰটো খোজোঁ। পিছত ভাবিলোঁ যে নাম্বাৰটো খুজিলেতো সিহঁতি তেহেঁতৰ স্পনৰ নম্বৰহে মোৰ গালত পঠিয়াই দিব, সেইকাৰণে খুজিলোঁ। আহিছে চাওকচোন কি ধুনীয়াকৈ গেটখন খুলি দিছে। ল'ৰাটো কিন্তু কথাবোৰ শুনে দেই, কিন্তু দুষ্ট আছে অলপ। ইয়াত চাওক সি নিজে স্কুটি চলাব হেনো এতিয়া। স্কুটি চাবি অন কৰিলে, চাবি অন কৰি এতিয়া চাবচোন কি ধুনীয়াকৈ স্কুটিখন ৰখাই বহিব। দুষ্টটোৱে চাওকচোন বস্তুবোৰ পেলাই পেলাই কি কৰিছে। ঠিক আছে, আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।